দেখিবলৈ বৰ ধুনীয়া লাগিছে দেই। ইফালে পিকচাৰ গাইজ জৰ্জা ফুল ৱাও লাভলি মেডেল পাবি মামাই মেডেল দিব। এই লেম্পটো কমে 3 বছৰ আজি মানে কাম কৰা পইচা পাইছিলোঁ। আবেলি সময়ত এইবোৰ বস্তু খাই কিবা এটা ভাল লাগে আৰু চমোচাটো মোৰ মোতকৈ বেছি মৰম কৰে এই লেম্পটোক। তাৰপিছত আপোনাৰ সকলোৱে ভাল আছে আৰু স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগত। আৰু সকলো যাতে ভালে আছে। আৰু আজি মানে ব্লগটো দেখিবলৈ পাইছোঁ পথাৰত। এইকেইদিন মই পথাৰৰ ব্লগে দিছোঁ মানে এই কেইদিন মানে আজিয়ে লাষ্ট পথাৰৰ ব্লগ। ইয়াৰ পাছত মই মানে আমাৰ ঘৰৰ ধান অলপ কাটিম একবেলা আৰু একবেলা আমাৰ মামা এজনৰ ধান কাটিম। এয়া ঘৰৰ ধান আৰু পাপা আহি আছে আৰু ধুনীয়াকৈ আমি দুইজনীয়ে কাটিম আৰু মোৰ লগত সোনিয়া ভণ্টি আহিছে আৰু ধুনীয়াকৈ কাটিম। এইটোৱে লাষ্ট ব্লগ আৰু পথাৰত। এতিয়া মানে পথাৰৰ ব্লগ নবনাওঁ আৰু মোৰ ভণ্টি বাৰ্থডে আহি আছে। বাৰ্থডে মানে মোৰ কাজন চিষ্টাৰ যে আছিল তাৰ বাৰ্থডে। তাৰ বাৰ্থডেটো যাব লাগিব আৰু ক'ৰবাত কিবা কিবি যাম আৰু দূৰত ফুৰিবলৈ যাম। আকাশী গংগা ক'ৰবাত যাম মানে ভাবি থৈছোঁ। তো আপোনালোকে চাই থাকিব আৰু আজিয়ে লাষ্ট। আজিৰ পৰা পথাৰৰ ব্লগ নিদিওঁ। ৱাও দেখিবলৈ পাইছেনে গাইজ? ৰিয়েলি এই ধানটো দুটা বাকলি পথাৰৰ মাজতে প্ৰথমতে অদ্ভুত ধান পাই গ'লোঁ। চাওকচোন একদম। আপোনালোকে জানেনে কি নাম এই ধানটো? ধুনীয়াকৈ আৰাম কৰিব লাগে। কি ঘণ্টা নাটক কৰি আছে চাওকচোন গাইজ। ধানটো দেখিছেনে গাইজ? এই দেখিবলৈ বৰ ধুনীয়া লাগিছে দেই। যি কি নহওক আৰু আপোনালোকে চাওকচোন। আৰু কি ধান নাম নাজানো কিন্তু মই দেখুৱাম মানে ঘৰত যায়। ইয়াত মানে ধানৰ মাজতে মানে এটা দুটা মানে ক'ৰবাত কাঞ্চিত ধানৰ গছ এটা হৈছে। এইকেইটা ধানটো দেখিছে কিবা বেলেগ আৰু এইবোৰতো চাওকচোন বাপৰে ইমান ধুনীয়া লাগিছে। ইফালে পিকচাৰ মজা পিকচাৰ্ছ। মেডেল পাবি মামাই মেডেল দিব। কি মেডেল? কি খোৱাবি এতিয়া? মই আধুনিক নাখাওঁ। দুটা পাই যি সেইটোৱে খোৱাম। পাগল পোৱালি কম দেখা নাই কাৰণে গাইছ আপোনালোকে দেখকচোন। মানে ভাতখিনি খাই ধুনীয়াকৈ বহি আছোঁ। এটা লিপ বাম লগাইছে। উঠটো বহুত ফাটে যে ৰাতিপুৱাৰ পৰা এইখিনি কাটিছোঁ। কাটা একো মতলব নাই। আজি মানে দিনটো কাটিম। কালিৰ পৰা পাপা মানে এইখিনি ফিনিচিং কৰি দিব। আমাৰ পাপা বহুত ভাল ধান কাটে আৰু আমাৰ ঘৰত গাড়ী থাকি মানে আমাৰ মামাহঁতৰ নিজৰ গাড়ী থাকিও এনেকৈ ধান কাটিছোঁ আমি। আৰু আমাৰ ধানে হাতে কাটিব লাগে। আৰু ইয়াত মামা এজন আছে তেওঁ মানে হাতে কাটিবৰ কাৰণে চবকে কৈছে। তেওঁৰ গাড়ী আছে ঘৰত কিন্তু গাড়ী অনা ৰাস্তা নাই। দেখিছেনে কেনেকুৱা জেগা? পথাৰৰ পৰা ডাইৰেক্ট আহিলোঁ মৰিগাঁৱত। মিঠাই কেইটামান লৈ যাম আৰু লগতে গিফ্ট এটা পেকিং কৰিবলগীয়া আছিলে মোৰ ভণ্টিৰ কাৰণে। ভাল খবৰ যিহেতু আপোনালোকে পাইছে। চলোঁ আৰু ঘৰত আহিলোঁ। আজি মানে অলপ সোনকালে আহিলোঁ। পথাৰত থাকি ভাল লগা নাই, আলহ লাগিছে। তাৰফালে আহিছোঁ এটা কাৰণত। আমাৰ গেন্দাৰী ফুলজোপা বহুত ধুনীয়াকৈ ফুলিছে তাকে চাবলৈ আহিছোঁ। চাওকচোন কি ধুনীয়াকৈ ফুলিছে আৰু কিবা এটা বৰ ভাল লাগিছে চাওকচোন। টেং টেং। আৰু এইফালে আমাৰ মূলা পেলাইছোঁ খাবলৈ। দেখিবলৈ পাইছে। এইখিনি আমাৰ পৰিৱেশটো বৰ ধুনীয়াকৈ মানে পুখুৰীত আছে। গাইজ জৰ্জা ফুল আপোনালোকে দেখিবলৈ পাইছে চাবচোন। বাপৰে কি ধুনীয়াকৈ মজাকৈ হৈছে। ৱাও এটা গছত ৱাও লাভলি কি ধুনীয়া ইমান মজা লাগিছে দেখিবলৈ। ফুলবোৰ দেখুৱাব নোৱাৰে আপোনালোকক মানে ভাবিছোঁ মানে আপোনালোকক বেলেগ দিনা মানে বিৰাট ধুনীয়াকৈ আমাৰ অল ফুলবোৰ দেখুৱাম। বহুত ধুনীয়াকৈ ফুলে। এইকেইদিন ঠাণ্ডা দিন পৰিছে তো অলপ ঠাণ্ডাতে মানে ফুলবোৰ কম ফুলিছে। মই এদিন আপোনালোকক ব্লগ বনাই দেখুৱাই আছোঁ আপোনালোকে চাব। এতিয়া মানে মৰিগাঁৱৰ পৰা আহিছোঁ আৰু কিবা কিবি খাবলৈ আনিছোঁ। ঘৰৰ মানুহক এতিয়ালৈ দেখুৱাই নাই, দিয়াই নাই। দি দিওঁ তাৰপাছত আপোনালোকক বাকীখিনি দেখুৱাম। আনিছিলোঁ মৰিগাঁৱৰ পৰা ব্ৰেড আছে, গোল্লা আছে, চিঙৰামান আছে তাকে দি দিওঁ। আৰু এইকেইটা মোৰ আজি মানে কাম কৰা পইচা পাইছিলোঁ। আৰু যি কি নহওক বাৰু আবেলি সময়ত এইবোৰ বস্তু খাই কিবা এটা ভাল লাগে আৰু চমোচাটো মোৰ একদম ফেভৰেট। গাইছ সেনেকুৱা জীৱনত একো ডাঙৰ কাম কৰাই নাই। যেতিয়া লাইফত পাৰ্মানেণ্ট মানে ছেটেল হ'ম সেইদিনাখন ঘৰত মানুহ মানে ভাল কিবা এটা মানে গিফ্ট মানে এনেকুৱা প্লেনিং কৰিম। এনেতো নৰ্মেলি কিবা কাম কৰিছিলোঁ জাষ্ট পইচা পাইছোঁ গোল্লা মিঠাই চিঙৰা এনেকৈ আনি দি দিছোঁ
আৰু বেলেগটো একো ভবা নাই আৰু 25 মানে আপোনালোকৰ মাজত ভাল খবৰ আহি আছে মানে 25টো মানে সম্পূৰ্ণ ভাল খবৰ মই দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত আৰু মানে বহুত ভাল ভাল খবৰ আৰু প্লেনিং লগ পাই আছোঁ নেক্সট ব্লগৰ আজিলৈ ইমানখিনি আছিলে 5 মিনিটৰ ভিডিঅ' 5 মিনিট ন 6 মিনিটৰ ভিডিঅ'ত আৰুনো কিমান চাব আৰু মই দেখুৱাবলগীয়া ইমান এনেকুৱা কণ্টেণ্ট মোৰ তাত নাই আজি আৰু মানে কালিৰ পৰা ভাল ভাল কণ্টেণ্ট পাব আপোনালোকৰ মাজত আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব ৰেগুলাৰ আৰু মই আপোনালোকৰ মাজত বহুত ভাল ভাল দিবলৈ চেষ্টা কৰিম ভিডিঅ' এতিয়া এইটো আপোনালোকক নেদেখুৱালোঁ ন গাইজ এইটো এটা হ'ল এইটো যে এইটো আপোনালোকৰ ঘৰত আছেনে বৰ্তমান এইটো হ'ল আমাৰ লেম আইতা আৰু মোৰ মানে এইটো আমাৰ খাজানা বুলি ক'বলৈ গ'লেও মিছা নহয় এই লেমটো আজিকালিতো কাৰো ঘৰতে পোৱা নাযায় কিন্তু আমাৰ ঘৰত আছে এই লেমটো কমে 3 বছৰ বহুত বছৰ নেকি মই নাজানো ক'ব ভালকৈ মুঠতে 2 বছৰৰ পৰা মই দেখিয়ে আছোঁ আৰু আমাৰ আইতা মানে বহুত ধুনীয়াকৈ ৰাখিছে আজি মোচা নাই আইতা মানে একচুৱেলি মই নুমুচোঁ ভয় লাগে ন এইবাৰ ভাঙি গ'লে মই কিমান ডাঙৰ ৰিক্সি কথা মোকৰ জাল দি দিছে কেইদিনমান আইতা মানে লাৰা নাই আপোনালোকৰ ঘৰত আছেনে আজিকালি দিনত মানে এইবোৰতো নোপোৱাই হ'লে কিন্তু আমাৰ লাইন গ'লে আমাৰ মানে এতিয়াও আছে আৰু আমি এইটোকে জ্বলাওঁ আইতা মানে জীৱ বুলিও ক'ব গ'লেও মিছা নহয় এইটো আইতা জীৱ আৰু মোতকৈ বেছি মৰম কৰে এই লেমটোক